আকাশবাণী বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই এতিয়া প্ৰধান বাতৰি কেইটি হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে উত্তৰ কাশ্মীৰৰ ১ নম্বৰ বাৰামুল্লা সংসদীয় সমষ্টিৰ এটা অংশৰ সীমান্তৱৰ্তী কুপৱাৰা জিলাত ৮৫ বছৰ ঊৰ্ধৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে আজিৰে পৰা ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে ৰামচৰিত মানস পঞ্চতন্ত্ৰ আৰু সহৃদয় লোকলোকন ইউনেস্কোৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত অন্তৰ্ভুক্ত হৈছে ভাৰতে কেনিয়াৰ বানপীড়িত লোকসকলক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনাৰ বিশেষ বিমানত দ্বিতীয়বাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব এতিয়া শুনক বিতং বাতৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত এই সমষ্টিটোৰ বাবে ভোটগ্ৰহণ কৰা হ'ব আৰু এই পৰ্যায়ৰ বাবে আজি হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আজি পুৱা শ্ৰীমোদীয়ে পবিত্ৰ গংগাত স্নান কৰি কাশীৰ কালভৈৰৱ মন্দিৰত পূজা অৰ্চনা কৰি আশীৰ্বাদ লোৱাৰ পাছত তেওঁৰ মনোনয়ন দাখিল কৰে মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু হৰদীপ সিং পুৰীকে ধৰি মিত্ৰজোঁটৰ চন্দ্ৰবাবু নাইডু একনাথ সিন্ধে জিতন ৰাম মাঝি সঞ্জয় নিষাদ ৰামদাস আঠৱালে প্ৰমুখে কেইবাগৰাকীও নেতা উপস্থিত থাকে কংগ্ৰেছ প্ৰাৰ্থী তথা বিৰোধী INDI মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী অজয় ৰায়ে শ্ৰীমোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত শ্ৰীমোদীৰ বিৰুদ্ধে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী শ্ৰী ৰায়ে দুয়োটা নিৰ্বাচনতে তৃতীয় স্থানত থাকে 2019 চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে সমাজবাদী পাৰ্টীৰ শালিনী যাদৱক 4,79,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল উত্তৰ কাশ্মীৰৰ ১ নম্বৰ বাৰামুল্লা সংসদীয় সমষ্টিৰ এটা অংশ সীমান্তৱৰ্তী কুপৱাৰা জিলাত ৮৫ বছৰ ঊৰ্ধৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে আজিৰে পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে জিলাখনৰ ৬টা বিধানসভা ক্ষেত্ৰৰ আটাইকেইটাতে মুঠ ৭০%ৰো অধিক দিব্যাংগ আৰু ৪০২গৰাকী ৮৫ বছৰ ঊৰ্ধৰ ব্যক্তিয়ে এই সুবিধা ঘৰৰ পৰা গ্ৰহণ কৰিবৰ বাবে নাম পঞ্জীয়ন কৰিছে উল্লেখযোগ্য যে কুপৱাৰা জিলাত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা 20 মেত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগৰ ঐতিহাসিক পদক্ষেপ ঘৰৰ পৰাই ভোটদানৰ সুবিধাৰ অধীনত যোগ্য ভোটাৰদাতাসকলৰ ঘৰলৈ ভোটদানৰ প্ৰয়োজনীয় সা সামগ্ৰী প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে কুপৱাৰা জিলাত আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানৰ এই বিশেষ ব্যৱস্থা পৰহি পৰ্যন্ত অব্যাহত থাকিব জম্মু কাশ্মীৰত কালি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় শ্ৰীনগৰ গাণ্ডেৰৱাল পুলৱামা বুদগাম আৰু ছপিয়ান জিলাত কালি হৈ যোৱা নিৰ্বাচনত সামগ্ৰিকভাৱে ৩৭.৯৯% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে 2019 চনৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ১৪.৪৩%। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ সবিশেষ দাখিল কৰি মুখ্য নিৰ্বাচনী বিষয়া পাণ্ডুৰং কে পলে কয় যে এইবাৰ নিৰ্বাচন বৰ্জনৰ লেখীয়া কোনো ধৰণৰ ঘটনা পৰিলক্ষিত হোৱা নাই আৰু কোনো এটা ভোটগ্ৰহণ কেন্দ্ৰতে 0% ভোটদান হোৱা নাই যিয়ে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ সামগ্ৰিক কল্যাণৰ হকে গণতান্ত্ৰিক ব্যৱস্থাত তেওঁলোকৰ বিশ্বাসক প্ৰতিফলিত কৰিছে তেওঁ লগতে কয় যে বিগত ৪-৫ বছৰত আইন শৃংখলা পৰিস্থিতি তথা সুৰক্ষা ব্যৱস্থা উন্নত হোৱা তথা উপযুক্ত আৰু মুখ্য নিৰ্বাচনী বিষয়ে গ্ৰহণ কৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী আৰু স্থায়ী উন্নয়নৰ বাবে ভোটদানৰ প্ৰয়োজনীয়তাত ভোটদাতাসকলৰ বিশ্বাসেই এইবাৰৰ নিৰ্বাচনৰ এই সাফল্যত বিশেষ অৰিহণা যোগাইছে বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এটা শোকবাৰ্তাত শ্ৰী আৰ্লেকাৰে কয় যে সুশীল কুমাৰ মোদী লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ এগৰাকী মহান অনুৰাগী আছিল আৰু দুৰ্নীতি বিৰোধী যুঁজত গ্ৰহণ কৰা ভূমিকাৰ বাবে তেওঁ স্মৰণীয় হৈ ৰব মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সোঁৱৰি কয় যে তেওঁ এগৰাকী সমৰ্পিত নেতা আছিল শ্ৰীকুমাৰে কয় যে তেওঁ এগৰাকী অত্যন্ত ভাল বন্ধু হেৰুৱালে বিহাৰ বিধানসভাৰ অধ্যক্ষ নন্দকিশোৰ যাদৱ বিৰোধী নেতা তেজস্বী প্ৰসাদ যাদৱ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন দলৰ নেতাসকলেও সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰামচৰিত মানস পঞ্চতন্ত্ৰ আৰু সহৃদয় লোকলোকন ইউনেস্কোৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীয়ন স্মৃতিৰ অন্তৰ্ভুক্ত হৈছে। সাংস্কৃতিক মন্ত্ৰালয়ে কৈছে যে এই অন্তৰ্ভুক্তি ভাৰতৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু দেশৰ চহকী সাহিত্য ঐতিহ্য তথা সংস্কৃতিৰ উত্তৰাধিকাৰৰ এয়া এক নিশ্চয়তা। মন্ত্ৰালয়ে কৈছে যে ই বিশ্ব সাংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টাত এটা ধাপ আগুৱাই নিয়াৰ ইংগিত দিছে। লগতে মানৱতাক গঢ় দিয়া দেশৰ বৈচিত্ৰ্যময় আখ্যানসমূহ আৰু কলাত্মক প্ৰকাশৰ ধাৰাসমূহক স্বীকৃতি আৰু সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বৰ কথা আলোকপাত কৰিছে। মন্ত্ৰালয়ে কয় যে এই সাহিত্যিক কীৰ্তিস্তম্ভসমূহক সন্মান জনাই সমাজে কেৱল ইয়াৰ সৃষ্টিকৰ্তাসকলৰ সৃষ্টিশীল প্ৰতিভাৰ প্ৰতি শ্ৰদ্ধা জনোৱাই নহয়, তেওঁলোকৰ গভীৰ জ্ঞান আৰু কালজয়ী শিক্ষাই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। ৰামচৰিত মানস পঞ্চতন্ত্ৰ আৰু সহৃদয় লোকলোকন আদি এনে কালজয়ী ৰচনা যিয়ে ভাৰতীয় সাহিত্য সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰি জাতিটোৰ নৈতিক আৰু কলাত্মক প্ৰকাশভংগীক ৰূপ দিছে। এই ৰচনাসমূহে সময় আৰু ঠাইৰ পৰিধি ভাঙি ভাৰত তথা বিদেশৰো বহু লোকৰ মন জয় কৰিছে। উল্লেখযোগ্য যে ৰামচৰিত মানস গোস্বামী তুলসী দাসে, পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মাই, সহৃদয় লোকলোকন আচাৰ্য আনন্দ বৰ্ধনে ৰচনা কৰিছে। ভাৰতে কেনিয়াৰ বানপীড়িত লোকসকলক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে দ্বিতীয়বাৰলৈ 40 টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি প্ৰেৰণ কৰিছে। ভাৰতে টেণ্ট, কম্বল, বিদ্যুৎ উৎপাদনৰ ছেট, বেছিক চেনিটাৰী ইউটিলিটি, হাইজিন কিট, শিশু খাদ্য, মেলেৰিয়া আৰু ডেংগু ডায়েগনষ্টিক কিট তথা এণ্টিভেনম চিকিৎসা সম্বন্ধীয় বিভিন্ন সামগ্ৰী দেশখনলৈ প্ৰেৰণ কৰিছে। নৌসেনাৰ জাহাজ সুমেধৰ জৰিয়তে প্ৰথমবাৰৰ সাহায্যৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছিল আৰু যোৱা 10 মেত কেনিয়া চৰকাৰক সামগ্ৰীখিনি গতাই দিয়া হৈছিল। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানে আফ্ৰিকীয় ৰাষ্ট্ৰখনত সংঘাতী ৰূপ ধাৰণ কৰিছে। বানত এতিয়ালৈকে 69 গৰাকী লোকৰ মৃত্যু হৈছে আৰু 188 গৰাকী লোক আহত হোৱাৰ লগতে প্ৰায় 2,80,000 লোকে ঘৰবাৰী এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দক্ষিণ সহযোগিতা নীতি আৰু আফ্ৰিকাক নিজৰ অগ্ৰাধিকাৰৰ শীৰ্ষত ৰখাৰ বাবে ভাৰতে দেশখনৰ প্ৰতি দায়বদ্ধতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ চিনস্বৰূপে এই সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। কেৰালাৰ কাজিকোড়েত আজি পুৱা এগৰাকী 57 বছৰীয়া মহিলা ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্সত জুই লগাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা মহিলাগৰাকীক আন এখন হাস্পতাললৈ নি থকা অৱস্থাতেই এই দুৰ্ঘটনাটো ঘটে। ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল আৰু এম্বুলেন্সখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুৎ খুঁটাত খুন্দা মৰাৰ পাছতেই এম্বুলেন্সখনত জুই লাগে। এই ঘটনাত এগৰাকী চিকিৎসককে ধৰি আন 6জন লোক আহত হয় বুলি জানিব পৰা গৈছে। অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ গোবুক আৰু ৰামছিং গাঁৱত চিয়াং জৈৱ বৈচিত্ৰ্যৰ বৈঠক 2024ৰ প্ৰথম সংস্কৰণ চলি আছে। পৰহিৰে পৰা অনুষ্ঠিত হোৱা সপ্তাহজোৰা এই জৈৱ বৈচিত্ৰ্যৰ বৈঠকৰ অহা 18 মেত সামৰণি পৰিব। ইপাম চিৰাম কল্যাণ সমিতি আৰু গোবুক কল্যাণ সমিতিয়ে তিতলী নিয়াস আৰু মাউলিং ৰাষ্ট্ৰীয় উদ্যান তথা বন্যপ্ৰাণী সংমণ্ডলৰ সহযোগত এই বৈঠকৰ আয়োজন কৰা হৈছে। অকল আপাৰ চিয়াং জিলাতে বিগত বছৰকেইটাত 10 বিধ নতুন পতংগ আৱিষ্কাৰ কৰা হৈছে আৰু ইয়ে জিলাখনত চিয়াং জৈৱ বৈচিত্ৰ্যৰ বৈঠক অনুষ্ঠিত কৰাৰ দুৱাৰ মুকলি কৰি দিছে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে 1 পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা কলকাতাৰ নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। উত্তৰ কাশ্মীৰৰ 1 নম্বৰ বাৰামুল্লা সংসদীয় সমষ্টিৰ এটা অংশই সীমান্তৱৰ্তী কুপৱাৰা জিলাত 85 বছৰ ঊৰ্ধৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে আজিৰে পৰা ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। ভাৰতে কেনিয়াৰ বানপীড়িত লোকসকলক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনা বিশেষ বিমানত দ্বিতীয়বাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।